Hello everyone, welcome back to my channel. So আজি মই লৈ আহানে ৰেচিপি আজি লৈ আহিছো বহুতৰে কমেন্ট একদম চাব নোৱাৰা হৈ আছে খালি লাগে ৰুম টুৰ দিয়া গতিকে আজি ভিডিওটো লৈ আহিলো আৰু কিন্তু আজি খৰচৰ ভিডিওটো লৈ আহানে কাৰণ আমাৰ বহুতখিনিয়ে কাম বাকি আছে আৰু এজনে কৈছে কি খৰচৰ কথাবিলাক আমি এনেকুৱাকে সোশ্যাল মিডিয়াত দিব নালাগে কিন্তু চাও কি হয় এতিয়া মই চেষ্টা কৰিম দিবৰ কাৰণে আৰু এইটো হল আমাৰ আলমাৰিটো যেটো কি বহুতেই পছন্দ কৰিছে ইয়াতে লিখি ৰাখিছো হেতু কৈ দিও ইয়াতে ৰাখিছে এটা আপোনালোকৰ মৰমৰ মোৰ সিলভাৰ প্লে বাটনটো ইয়াতে ৰাখিছো আৰু তাৰ পিছত ইফালে মই মানিপ্লান ৰাখিছো আৰু ইফালে কাছাটা ৰাখিছো ইফালে আকৌ হনুমান বাবা ৰাখিছো আকৌ ইফালে এটা টেডি এটা ৰাখিছো তাৰ পিছত আমাৰ যেটো টিভি আহাই নাই সেইকাৰণে মানে টিভি ঠাই এইবোৰে ৰাখিছো আৰু এনে জাপি এটা ৰাখিছো আৰু এনেকে মানে সিম্পলকে ৰাখিছো আৰু এইটো হল মেইন মানে জাগা বুলি ক'ব লাগিব ইয়াতে মানে গুটেইখিনি নুখুলালে বহুখিনি আছে মোৰ মানপত্ৰ একদম সৰুৰ পৰা নাচাৰ পৰা মোৰ প্ৰথম বিভাগত উত্তীৰ্ণ হৈ পাছ কৰাৰ পৰা বহুখিনি আছে মানে ইমান মানে আছে গতিকে মানে নুখুলালে মই কৈছিলে দাদাক সেইফালৰ ৱালখনত দিয়া ডাঙৰকে বুলি তাৰপিছত ভাবিলো কি বহুত ডাঙৰ হ'ব বুলি তাৰপিছত ইফালে নহয় পিনে ইফালে কৰা হ'ল গতিকে আকৌ ভাবিছো এখন আৰু এখন ডাঙৰকে আমি আলমাৰি বনাম বুলি তো ইয়াতে কি আছে দেখাই দিও ইয়াতে আছে এটো আগতে দেখাই দিও ন এটো হল আমাৰ আজি লৈ আহিছো ৰিমোট কন্ট্ৰোলৰ ফেন এটো আজি আমাৰ ফিটিং কৰা হ'ব সেইকাৰণে মানে মই দেখুৱা নিছিলো হলো মানে সিমানখিনি কমেন্ট আহিছে কিন্তু হোমটোৰ দিয়া সেইকাৰণে নাই লবই লাগিব কিছুমানে কৈছে কি ৰুমটোৰ যদি নেদেখুৱা তেতিয়া হলে আমি ভিডিঅ'ই নাচাম আৰু বুলি সেইকাৰণে মানে আজি লৈ আহিলো আৰু দেই একদম সাধাৰণভাৱে যিখিনি আছে আৰু যোৱাকালি টাইলছ লগোৱা হৈছে হে এইবিলাক ৰুটিন খানা বুলি কয় নেকি সেইবিলাকো লগোৱা হৈছে তাৰপিছত আৰু এতিয়া বাৰু চিলিংখন দেখুৱাই আছো তাৰ আগত মোৰ ট্ৰফিক এটা দেখুৱা বহুত স্পেচিয়েল ট্ৰফিক এটা মান ৰাখিছো আৰু ইয়াতে কৈছো ন সকলোবিলাক ইয়াতে কোলোৱা নাই ইয়াতে আছে মই যেহেতু এটা টাইমত মডেলিং কৰিছিলো তেতিয়া ইয়াতে মই মিছ মাইল হতে এইটো পাইছিলো এইটো হ'ল মোৰ কলেজত বেষ্ট ফ্ৰেছাৰ্ছ হৈছিলো তেতিয়া পাইছিলো আৰু এইটো হ'ল মোৰ জীৱনৰ প্ৰথমটো কিবা ট্ৰফি একদম এনেকৈ বলা হৈছে কাৰণ আমি যদি মই অকণমান চাপৰ আৰু এইটো বহুত ওখও হয় বাৰু তাৰপিছত আকৌ এইটো হ'ল গিটাৰ যিটো নেকি মই এজন দাদা বনাই লৈছিলো তেওঁ মোক এইটো গিফ্ট কৰিছিলে আৰু এফালে মই কান্হাজিক ৰাখিছো এফালে মই প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা কেইখনমান মোৰ মানপত্ৰ আছে আৰু লগতে মোক কৰবাত গেষ্ট হিচাপে ৰখাবিলাকো আছে তাৰপিছত আৰু ওপৰত ৰখা হৈছে মোৰে প্ৰাইজ বুলি ক'ব লাগিব শৰাই মই গান গাইছিলো দেই গান গোৱাটো আচলতে বহুতেই নাজানে মই গানো মানে এৰা নাই বহুত কিবা প্ৰব্লেমৰ কাৰণে এৰা হৈছে সেইবিলাকো বাৰু আহি থাকিব দেই গান গোৱাবিলাকো গান গাওঁতে মানে সেইবিলাক ট্ৰফিবিলাক পাইছিলো আৰু সেইবিলাক মানবাতি ৰখাইছে আৰু তাৰপিছত ইয়াতে আছে ক্ৰাউন যিটো নেকি মই মডেলিং কৰিছিলো তেতিয়া মানে সেইবিলাক মই পাইছিলো বহুতে ভাবে অকল মই ৰেচিপিয়ে বনাওঁ মানে কমেণ্টতো দিয়ে আৰু একো বেলেগ কাম নাই নেকি অকল ৰেচিপি বাহিৰে কি টেলেণ্ট আছে গতিকে নাচিছিলো গানো গাওঁ নাচো মডেলিঙো কৰোঁ চবেই মানে আৰু তাৰপিছত আকৌ পঢ়া শুনা নাই বুলি কোৱা সকলৰ কাৰণে এয়া মানপত্ৰ ইয়াতে আছে মানপত্ৰবোৰো ৰাখি থৈ দিছো তেতিয়া আহিলে আপোনালোকে পঢ়ি চাব কিমান কি মই শতাংশ লৈ পাছ কৰিছো লিখা আছে তাৰপিছত আমাৰ চিলিংখন দেখাই দিয়া চিলিংখন হল এনেকুৱা আৰু চিলিংখনো মানে গোটেইখিনি হোৱাই নাই চিলিঙৰো আমাৰ অকণমান কাম বাকী আছে আৰু ৰিং লাইটটো লগাব আছে তো হ'লেও এনেকুৱাকৈ চিম্পলকৈ দেখালো আৰু এইফালে আমাৰ পৰ্দাবিলাক ফিটিং মানে লগোৱা হোৱাই নাই একোৱে কৰা হোৱা নাই চিম্পলকৈ আৰু এতিয়া মই যাব ওলাইছোঁ ভাবিছে চাগে আজি পূজা বাইনা পুৰা নতুন ড্ৰেছ পিন্ধি আছে আজি আচলতে এতিয়া আমি বিদুৰ ভাই চাব যাম সেইকাৰণেহে পিন্ধি লৈছোঁ কাপোৰযোৰ আৰু পুতুককৈ ভাবিলোঁ কি নাই বনাই দিওঁ এইটো কাৰণ আজিও চাওঁতে কমেণ্টৰ মানে সেইটোৱে ইনষ্টাগ্ৰামত মেছেঞ্জাৰতো মোৰ সেইটোৱে ভিডিঅ' মানে সেইটোৱে কমেণ্ট আৰু সেইটোৱে মেছেজ দিয়ে আৰু কমেণ্টতো সেইটোৱে কাৰণে আজি লৈ আহিলোঁ তো আমাৰ ৰুমটো এনেকুৱাই একদম সাধাৰণভাৱে এনেকুৱাকৈ বনাই আছে বাৰু খৰচৰ ভিডিঅ'টো কাক লাগে কাক নালাগে কমেণ্টত জনাব সকলোবিলাক লৈ আহিম ফেন চেন ফিটিং হোৱাৰ পিছত দেই আজি লাগিছোঁ বাই
আৰু এতিয়া আহি পালোঁ মই ঘৰ আহি পাই আকৌ মইতো বাই দিছিলোঁ ন ভিডিঅ'টো শেষ কৰিছিলোঁ কিন্তু এডিট কৰোঁতে মানে চালোঁ কি মই বহুত বস্তুৱেই দেখুওৱা নাই যিবিলাক নেকি নেদেখুৱালে ভিডিঅ'টো আধৰুৱা যেন লাগিব তো সেয়া এতিয়া লাইট নিদিলে মানে এনেকুৱা হয় যিহেতু দিনতহে দেখিছিলে ন এতিয়া মই লাইট চাইটেৰে দেখুৱাই আছোঁ বাৰু এনেকুৱাকৈ মানে লাইট দিলে এনেকুৱা হৈ যায় আৰু চিলিঙৰ লাইটকেইটাও দি দিওঁ যিটো অকণমান আন্ধাৰ পৰিছে সেইটো দিলোঁ এতিয়া গোটেই ৰঙা নীলা লাইটবোৰ জ্বলিলে মই লাইটৰ নাম চাম নাজানো আকৌ দেই তাৰপিছত এইফালে 3টা লাইট দিয়া আছে সেই 3টা লাইটটো এনেকৈ দি দিয়া হ'ল আৰু এই ফেনকেইটাও এতিয়া আমাৰ ফিটিং কৰা হ'ল দিনত আহিছিলে ফেন লগোৱা মানুহ তো এতিয়া মই ফেনকেইটা দেখুৱাই আছোঁ কেনেকুৱা ধৰণৰ মই কৈছোঁ ন ৰিম'ট কণ্ট্ৰলৰ হয় বুলি আৰু কি জানে এইবিলাক ফেন যে থাকে ৰিম'টৰ যে ফেন থাকে এইবিলাক মানে মই নাজানিছিলোঁ দাদা যেতিয়ালৈকে অৰ্ডাৰ দিছিল তেতিয়া মানে মই নাজানো এইটো যে ৰিম'ট কণ্ট্ৰল হয় তো ৰিম'টটো দেখাই দিছোঁ সেইটো ৰিম'টেৰে এতিয়া মই দেখুৱাম বাৰু কেনেকুৱা ধৰণৰ কি কৰে এইটো নক'ব যে বহুত ডাঙৰ কাম কৰা যেন পাইছে মোৰ কাৰণে নতুন হয় আৰু সেইকাৰণে তাৰমানে মোৰ নিচিনা কোনোবা থাকিবও পাৰে ন যে এনেকুৱা ফেন লগাবও পাৰি বা ৰিম'টো থাকে গতিকে তেওঁলোকৰ কাৰণেহে আচলতে মই এইখিনি দেখুৱাম আৰু যদি দামটো যদি জানিব বিচাৰে আপোনালোকে ফেনকেইটাৰ দামকেইটা জানিব লাগিলে দাদাৰ চেনেলত গৈ চাবগৈ এক্সপল ব্লগছ বুলি আছে মই মাত্ৰ এতিয়া ধুনীয়াকৈ মানে মিলাইহে দেখাম কেনেকুৱা ধৰণৰ হয় তো সেয়া এতিয়া মই দেখুৱাই আছোঁ এইটো ইয়াতে দেখিছে নহয় ছুইচতে আছে ইয়াতে ৰিম'টটোতে আছে অন আৰু অফ আৰু এইবিলাক 1 2 3 এইবিলাক মিলাব লাগে তো এতিয়া মই প্ৰথমতে অফ কৰি দিম চাব সেয়া অফ হৈ গ'ল সঁচাকৈ মই কি ক'ম আৰু বহুত ভাল লাগিছে আচলতে এনেকুৱা বস্তু ঘৰতে থাকিব পাৰে আমাৰ পেন্থাৰৰে বেছি ভাল হ'ব কাৰণ সিয়ে শুই থাকে ন এতিয়া আকৌ এবাৰ অন কৰি বাকী 1 2 3 কেইটানো কি হয় সেইখিনি দেখা ৰ'ব তো এতিয়া আকৌ অন কৰিলোঁ সেয়া ঘূৰিছে আৰু এইকেইটা 1 2 3 4 এইকেইটা আছে এইকেইটাত মানে আমি স্পীড কিমান কৰিব লাগে সেইটো কৰিব পাৰোঁ 1ত কৰিলে 1ত 2ত কৰিলে অকণমান জোৰত 3ত কৰিলে আৰু অকণমান জোৰত 4ত কৰিলে কি বুলি ক'ব লাগিব টাকুৰি ঘূৰাই ঘূৰি থাকিব তো এতিয়া 2ত দিছোঁ 2ত অকণমান স্পীডত বাঢ়িল আৰু এবাৰ মই 3ত দিছোঁ 3ত আৰু স্পীডত বাঢ়িল এয়া 4ত দিছোঁ সেয়া টাকুৰি ঘূৰিছে আৰু এইকেইটা দেখিছেনে ইয়াতে 1 আৱাৰ 2 আৱাৰ 3 আৱাৰ 4 আৱাৰ এনেকুৱাকৈ লিখা আছে এইকেইটা হ'ল মানে 1 ঘণ্টাৰ কাৰণে যদি অকল আমি ফেনটো ব্যৱহাৰ কৰিব খোজোঁ তেনেহ'লে মানে আমাৰ বিন্দাছ এনেকুৱাকৈ 1 ঘণ্টাটো 1 আৱাৰত ক্লিক কৰি আমি শুই যাব পাৰোঁ 2 ঘণ্টাৰ হ'লেও 2 ঘণ্টাৰ কাৰণে ক্লিক কৰি আমি শুই যাব পাৰোঁ কিমান ভাল ন একদম কি ক'ম কোনে যে বনোৱা সকলোৰো একদম ব্ৰেইন তামাম আৰু তো এতিয়া আমাৰ এনেকুৱাই এতিয়া ধুনীয়াকৈ মই ভিউটো দেখুৱাম আৰু সেয়া পেন্থাৰো মোৰ লগত আছে ভিডিঅ' বনোৱাত তো এই ভিডিঅ'টো এনেকুৱাই আৰু কি ক'ম আৰু এটা বস্তু আমাৰ এই আলমাৰিখনত দেখিছে নহয় চব হোৱাইট মানে আলমাৰি যেন নালাগে গতিকে এই বিটবোৰত ইয়াতে মানে আমি লগাব লাগিব বেলেগ কালাৰ আৰু এইখিনিয়ে আমাৰ কিহেৰে বনোৱা হৈছে জানেনে এইটো বাৰু পিছত গম পাব আৰু এটা খৰচৰ ভিডিঅ'টোত যদি লাগে আপোনালোকে কমেণ্টত জনাব তো আজিলৈ বাই এবাৰ কিন্তু সঁচাকৈ বাই কৈছোঁ বাই